Good morning students. আজি মই তোমালোকলৈ এটা নতুন পাঠ লৈ আহিছো। পাঠটোলৈ যোৱাৰ আগতে তোমালোকে এই ছবিকেইখন চাই লোৱাচোন। ছাত্ৰ-ছাত্ৰীসকল এই ছবিখন চোৱাচোন। এই ছবিখনত কি দেখিছা? কেইটামান জলকীয়া দেখিছা আৰু এটা নেমু দেখিছা হয়নে? এইটো ক'ত দিয়া দেখিছা তোমালোকে? দোকানবিলাকত থাকেনে? দোকানবিলাকত ওলমাই থয় সন্মুখতে আৰু কিছুমানে গাড়ীবিলাকতো দিয়ে হয়নে? ঘৰতো দিয়ে কিছুমানে। কি কাৰণে দিয়ে বাৰু? মানুহে বিশ্বাস কৰে যে এনেকৈ জলকীয়া আৰু নেমু টেঙা দেখিলে ভাল বস্তুটোৰ মুখ নালাগে আৰু মুখ নালাগিবৰ কাৰণে এনেকুৱাকৈ দিয়ে। আৰু এই ছবিখনত চোৱাচোন, এটা কলা মেকুৰী। আমাৰ সমাজত মানুহে বিশ্বাস কৰে যে যেতিয়া আমি ক'ৰবালৈ যাত্ৰা কৰোঁ, কোনোবা গাড়ী লৈ হওক, গাড়ীৰ আগতেই যদি কেতিয়াবা এনেকৈ কলা মেকুৰী পাৰ হৈ যায়, তেতিয়াহ'লে মানুহে বিশ্বাস কৰে যে আজি আৰু এক্সিডেণ্ট হ'ল আৰু এই নহ'বৰ কাৰণে কি কৰে? থুই থুই কৰে কিছুমানে আৰু কিছুমানে ক্ৰছ লাইন এটা দি তাৰ পাছতহে যাত্ৰা কৰে। তাৰ পাছতে এই ছবিখন দেখিছানে? এই ছবিখনত কি কৰিছে? অকণমানি ছোৱালীজনীক মাকে কলা ফুট দিছে, গালতো দিছে, কপালতো দিছে ন, চকুটো আঁকিছে। আমাৰ মানুহ বিশ্বাস কৰে যে সৰু ল'ৰা ছোৱালী যেতিয়া বেলেগ মানুহে দেখিব, দেখাৰ আগতে কি কৰে? ডাঙৰকৈ এটা ফুট দি দিয়ে যাতে কেঁচুৱাটোৰ মুখ নালাগে। আৰু এইখন ছবি চোৱাচোন। এইখন ছবিত নখ কাটিছে। আমাৰ সমাজত কি বিশ্বাস কৰে যে ৰাতি নখ কাটিব নাপায়, শনিবাৰ মঙলবাৰে নখ কাটিব নাপায়। আৰু এয়া দেখিছানে? এগ, কণী খাই ভাল পোৱা নে নোপোৱা? কণী কি বুলি ভাবে যে পৰীক্ষা দিবলৈ যেতিয়া যায় তেতিয়া হেনো গোটা কণী খাই যাব নাপায়, খাই গ'লে বোলে 0 পায়, হয়নে নহয়? তাৰ পাছত এইখন ছবি চোৱাচোন, ডাইনীৰ ছবি। মানুহে ডাইনী আছে বুলি ভাবে। আছেনে সঁচাকৈ ডাইনী? এনেকুৱা ডাইনী আছে বুলি ভাবে। কেতিয়াবা কিছুমান কি কৰে, কিছুমান সমাজত আমি দেখিছোঁ, পেপাৰ পত্ৰই ওলাই থাকে, নিউজতো ওলাই থাকে যে কোনোবা এগৰাকী মহিলাক ডাইনী সজাই পেলাই তেওঁক ধৰি বান্ধি মাৰি পিটি পেলাই হত্যা কৰে, ডাইনী বুলি হত্যা কৰে, হয়নে? এই সকলোবিলাক অন্ধবিশ্বাস হয়নে নহয় বাৰু? নিশ্চয় অন্ধবিশ্বাস। ফটোকেইখন দেখিলানে? ফটোকেইখন দেখি অনুমান কৰিব পাৰিছে কেনেকুৱাবিলাক অন্ধবিশ্বাস আমাৰ সমাজত বৰ্তমানেও চলি আছে। এই বিশ্বাসবিলাক কোনো যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয়, সত্যৰ ওপৰতো প্ৰতিষ্ঠিত নহয়। বিজ্ঞানে এনেকুৱাবিলাকক অসত্য বুলি প্ৰতিপন্ন কৰিছে। আজি মই তোমালোকক পঢ়াবলৈ লোৱা পাঠটোৰ নাম হৈছে অন্ধবিশ্বাস আৰু কুসংস্কাৰ। তোমালোকে পাঠটো উলিয়াই লোৱা। আৰু এই পাঠটো লিখিছে লেখক জয়ন্ত মাধৱ বৰা। অন্ধবিশ্বাস, কুসংস্কাৰ এইবিলাক ভয়াৱহ সমস্যা। এতিয়া কি হৈছে, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ পাছতো এনেকুৱা কিছুমান বিশ্বাস আৰু অন্ধবিশ্বাসে আমাক আগুৰি আছে যে আমি তাৰ পৰা ওলাই আহোঁ বুলিও ওলাই আহিব নোৱাৰোঁ। সেইকাৰণে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কি বুলি কৈছিলে এই বিষয়ত? অন্ধবিশ্বাস, কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা, একবিংশ শতিকাৰ বাবেই এক অভিশাপ, সাম্প্ৰতিক অসমৰ কাৰণে জ্বলন্ত সামাজিক সমস্যা। যেনেকৈ
প্ৰদূষণ হয়, প্ৰদূষিত হ'লে পৰিৱেশ প্ৰদূষিত হ'লে মানে গোটেই পৰিৱেশটো লেতেৰা কৰি পেলাই এটা প্ৰতিকূল পৰিৱেশৰ সৃষ্টি কৰে, মানৱ সমাজৰ প্ৰতি ভাবুকি আহি পৰে। ঠিক তেনেদৰে এই অন্ধবিশ্বাস আৰু কুসংস্কাৰেও প্ৰদূষণৰ নিচিনা কাম কৰে বুলি কৈছে। কেনেকৈ কাম কৰে? এই অন্ধবিশ্বাস আৰু কুসংস্কাৰে প্ৰেম, মমতা, মানৱতা, এই মানৱীয় প্ৰমূল্যসমূহক আঘাত কৰে আৰু আঘাত কৰি কি কৰে? সভ্য সমাজ এখনক অশান্ত আৰু অস্থিৰ কৰি তোলে। এই অন্ধবিশ্বাস আৰু কুসংস্কাৰবিলাক মানুহেই কিন্তু সৃষ্টি কৰে। অন্ধবিশ্বাস আৰু কুসংস্কাৰবিলাক মানুহেই সৃষ্টি কৰে আৰু তাৰ বাবে মানুহেই মানুহৰ শত্ৰু হৈ পৰে। আৰু সেইকাৰণে কি হৈছে? বিভিন্ন অশান্তি, বিভিন্ন সমস্যা ইয়াৰ পৰা সৃষ্টি হয়, যাৰ বাবে অন্ধবিশ্বাস আৰু কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা বুলি অভিহিত কৰিছে জ্ঞানীসকলে। এই অন্ধবিশ্বাস আৰু কুসংস্কাৰনো কাক বোলে? তাক আমি আলোচনা কৰাৰ আগতে আমি অন্ধবিশ্বাস কিছুমানৰ কথা আলোচনা কৰিও। তোমালোকে ছবিকেইখনত দেখাৰ দৰে আৰু বহুতো কিছুমান অন্ধবিশ্বাস আছে, তোমালোকৰ পাঠত দিয়া আছে। কি দিয়া আছে? যেতিয়া 1826 খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধিৰ পিছত অসম যেতিয়া ব্ৰিটিছৰ অধীনলৈ আহিল, সেই সময়তে উজনি অসমৰ শদিয়ালৈ খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ বাবে মিছনেৰীসকল আহিছিল। আৰু তেতিয়া কি হৈছিল? মিছনাৰীবিলাকৰ অসুখ হৈছিল, তেওঁলোকৰ এই জলবায়ুটো তেওঁলোকৰ শৰীৰৰ বাবে উপযোগী নাছিল, তেওঁলোকে সেইকাৰণে অসুখত পৰিছিল। আৰু অসুখ হোৱাৰ পাছত কি হ'ল? তেওঁলোকে কিছুমান বড়ি, টেবলেটৰ নিচিনা বড়ি খাবলৈ লৈছিল। আৰু আমাৰ কিছুমান স্থানীয় লোকৰো এনেকুৱা বেমাৰবিলাক হৈছিল, কলেৰা হৈছিল। আৰু তেওঁলোকেতো বড়ি খাই পেলাই ভাল পাইছিল। আমাৰ স্থানীয় লোকসকলকো তেওঁলোকে বড়ি আগবঢ়াইছিল, যাতে তেওঁলোকে কলেৰাৰ পৰা ভাল পাব পাৰে, সকাহ পাব পাৰে, ভাল হ'ব পাৰে। কিন্তু আমাৰ স্থানীয় মানুহবিলাকে কিন্তু এই বড়িটো গ্ৰহণ কৰা নাছিল। তেওঁলোকে কি কৰিছিল? এই কলেৰা বেমাৰটো শেষ কৰিবৰ কাৰণে কিছুমান পূজা পাতল কৰিছিল। আৰু পূজা পাতল কৰি পেলাই কি কৰে? মন্ত্ৰপুত কিছুমান মন্ত্ৰ মাতি পানীখিনি মন্ত্ৰ জাৰি দিয়ে আৰু সেই পানীখিনি তেওঁলোকে খায়। তেওঁলোকে বিশ্বাস কৰে যে সেই পানীখিনি, মন্ত্ৰপুত পানীখিনি খালেহে তেওঁলোকৰ কলেৰাটো ভাল হ'ব। আৰু যিবিলাকৰ ভাল নহয়, ভাল নোহোৱাৰ কাৰণে সেইবিলাক মৰি যায়। আৰু মৃত্যুমুখত পৰা মানুহবিলাকক তেওঁলোকে কি নাম দিয়ে? অপদেৱতাৰ কাম বুলি। আৰু অপদেৱতাক সন্তুষ্ট কৰিবৰ কাৰণে তেওঁলোকে কিছুমান পূজা পাতল কৰিছিল বুলিও গম পোৱা গৈছিল। তাৰ পাছতে কি হৈছিল? আমাৰ সমাজত ভূতক লৈও কিছুমান অন্ধবিশ্বাস আছে। ভূত বিশ্বাস কৰা নে তোমালোকে? ভূত আছে বুলি ভাবে মানুহে। গ্ৰামাঞ্চলবিলাকত ৰাতি ৰাতি কি হয়? ভূত ওলায় বুলি কয়। ৰাতি কেতিয়াবা কি হয়? কিছুমান মানুহে গছৰ তলত দেখে বোলে বুঢ়া ডাঙৰীয়া ওলাইছে, ফুটুকানিৰ মাজত যখিনীয়ে কিৰিলি পাৰি হাঁহিছে, হয়নে? এনেকুৱাবিলাক কথা কৈ কৈ কেতিয়াবা দেখা যায় যে মাকবিলাকেও বাচ্চাবিলাকক তেওঁলোকৰ সন্তানবিলাক যাতে অকলে দূৰত নাযায় সেইকাৰণেও তেওঁলোকে ভয় দেখুৱায়, বা ৰাতি কেতিয়াবা ক'ৰবাত যায় বুলিও ভয় দেখুৱায়। এই ভয় দেখুৱাওঁতে কি হয়? তেওঁলোকৰ মনৰ মাজত এটা সাজ বহি যায়, অন্ধবিশ্বাস এটা হৈ যায় যে ভূত আছে, ডাইনী আছে, যখিনী আছে, আৰু এইবিলাকে তেওঁলোকক হেঁচা মাৰি ধৰিব। আৰু সেই ভয়টো
ডাঙৰ হোৱালৈকে কিন্তু থাকি যায়। এইটোৱে এই যে মাকহেঁতে ভয় খুৱায়, তেওঁলোকে সেইটো সময়ত নাভাবে যে সন্তানটোৰ কিবা অপকাৰ কৰিব পাৰে, তেওঁলোকৰ মানসিক হেঁচা পৰিব পাৰে। কিন্তু লাহে লাহে দেখা যায় যে কিছুমানে কিন্তু বেছি ভয় কৰিব ধৰে, ডাঙৰ হ'লেও অকলৈ ৰাতি বাহিৰত যাব নোৱাৰে, এনেকুৱাবিলাক হয়। কিন্তু আচলতে এইটো ভাল কথা নহয়। মাক দেউতাকহেঁতে জনা দৰকাৰ যে এনেকৈ সন্তানক ভয় খুওৱাটো কিন্তু ভাল কথা নহয়। তাৰ পাছতে আকৌ কেতিয়াবা দেখা যায় যে ডাইনী ওলাইছে বুলি কয়। ডাইনী ওলাইছে বুলি গোটেই গাঁৱত চিঞৰ বাখৰ হুলস্থুল এনেকুৱা হয়। কেতিয়াবা দেখা যায় যে কোনোবা এঘৰ মানুহত কি হৈছে, তেওঁলোকৰ কাৰোবাৰ বেমাৰ হৈ পেলাই ঢুকাইছে, আৰোগ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই, তাৰ পাছত আৰু কোনোবা এটা যদি ঢুকাইছে, এনেকৈ হ'লে মানে কি হয়, গাঁৱৰ এচাম মানুহে উলিয়াই দিয়ে যে সিহঁতৰ ঘৰত ডাইনী লম্ভিছে, ডাইনী বা যখিনী আছে, বা তেওঁলোকৰ আইতাকো হ'ব পাৰে, মাকো হ'ব পাৰে। ডাইনী বুলি কওঁতে যিহেতু এগৰাকী নাৰীকহে ডাইনী সজায় কিন্তু মানুহে, আৰু তেওঁক ডাইনী সজাই বিভিন্ন অত্যাচাৰ কৰে। বিশেষকৈ নিৰক্ষৰ অঞ্চলত এইটো চাহ বাগানীয়া অঞ্চলবিলাকত বেছি হোৱা পৰিলক্ষিত হৈছে, আমি নিউজবিলাকত পাইছোঁ। তেওঁলোকে ডাইনী সজাই পেলাই কোনো এগৰাকী নাৰীক সানি খুচি মাৰি হত্যা কৰে। আচলতে এইবিলাক চাইণ্টিফিকেলি একেবাৰে ভুল কথা, কোনো প্ৰুফ নাই। এটা বিশ্বাসৰ ওপৰতে তেওঁলোকে এই ডাইনী সজাই পেলাই এগৰাকী নাৰীক হত্যা কৰে। আৰু এইবিলাক হৈছে অন্ধবিশ্বাস। আৰু কেতিয়াবা দেখা যায় যে কাৰোবাৰ ল'ৰা বা ছোৱালী কাৰোবাৰ ঘৰত আই লম্ভিছে, শিৱ লম্ভিছে, আৰু সেই তেনেকুৱাবিলাকক কি হয়, শাৰী পাতি মানুহবিলাকে নিজৰ বিভিন্ন বেমাৰ আজাৰ ভাল কৰিবৰ কাৰণে তেওঁলোকৰ ওচৰত গৈ তেওঁলোকৰ ভৰিত পৰি সেৱা জনায়, আৰু তেওঁলোকৰ ভৰি ধোৱা পানী তেওঁলোকে খাবলৈও কুণ্ঠাবোধ নকৰে, তেওঁলোকৰ বেমাৰ আজাৰ ভাল হ'ব বুলি, হয়নে? কিছুমান শিক্ষিত মানুহো দেখা যায় যে আঙুলিত ধুনীয়া আঙুঠি পিন্ধিছে, দামী আঙুঠি পিন্ধিছে, বিভিন্ন পাথৰৰ আঙুঠি পিন্ধিছে, এইটো পিন্ধিলে আমুকটো ভাল হ'ব, এইটো পিন্ধিলে ফিউচাৰটো ভাল হ'ব, এনেকুৱা বিভিন্ন আঙুঠি পিন্ধা যায়। আচলতে কি হৈছে, এইবিলাকো এটা অন্ধবিশ্বাস। এই গোটেই আলোচনাখিনিৰ ওপৰত আমি অন্ধবিশ্বাস কাক বোলে অলপ বুজি পাইছানে তোমালোকে? অলপ বুজি পাইছা যে এইটো এনেকুৱা এটা বিশ্বাস, অন্ধবিশ্বাসটো এনেকুৱা এটা বিশ্বাস যি বিশ্বাস নেকি যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয়। বিজ্ঞানে যিবোৰ বিশ্বাসক, ধাৰণা, ঘটনাক অসত্য আৰু অমূলক বুলি প্ৰতিপন্ন কৰিছে, সেইবোৰেই হৈছে অন্ধবিশ্বাস। এতিয়া বুজি পালানে অন্ধবিশ্বাস কি? আকৌ কৈছোঁ মই, যিবোৰ বিশ্বাস বা ধাৰণা যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয়, কোনো যুক্তি নাই, যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয়, বিজ্ঞানে যিবোৰ বিশ্বাসক, ধাৰণা, ঘটনাক অসত্য আৰু অমূলক বুলি প্ৰতিপন্ন কৰিছে, সেইবোৰেই হৈছে অন্ধবিশ্বাস। ঠিক তেনেদৰে কুসংস্কাৰ কি? কুসংস্কাৰ হৈছে যিবোৰ নীতি নিয়ম, ব্যৱস্থা, পৰম্পৰা এখন সুস্থ সমাজৰ পৰিপন্থী, সমাজৰ অগ্ৰগতিত গতিৰোধক হৈ থিয় দিয়ে, সেইবোৰেই কুসংস্কাৰ। উদাহৰণস্বৰূপে ক'ব পাৰোঁ যে আমি এই যেতিয়া মিছনেৰীসকলে কলেৰা উপশমৰ কাৰণে বৰি দিছিলে, স্থানীয় লোকসকলৰ কলেৰা ভাল হ'বৰ কাৰণে, তেতিয়া দেখা গৈছিল যে যিবিলাক মানুহে আৰোগ্য হ'বৰ কাৰণে মিছনেৰীসকলৰ পৰা বৰি খাইছিলে,
বৰি লৈ পেলাই খাইছিলে সেইসকল মানুহক তেওঁলোকে কি কৰিছিলে এঘৰীয়া কৰিছিলে বেলেগ এঘৰীয়া কৰিছিলে আৰু বেলেগ ধৰ্মৰ মানুহৰ হাতৰ পৰা কিবা খালে মানে জাতকুল যায় বুলি আমাৰ সমাজত বিশ্বাস কৰে ডাঙৰ জাতিৰ মানুহখিনিয়ে আগতে কি কৰিছিলে সৰু সৰু জাতিৰ মানুহৰ হাতে তেওঁলোকে চোৱা বস্তু তেওঁলোকে নাখায় এনেকুৱাবিলাক কিছুমান আছিল আজিকালি নাই বাৰু এনেকুৱাবিলাক আছিল বা ডাঙৰ জাতিৰ মানুহে ক্ষুদ্ৰ জাতিৰ ছোৱালীক বিয়া পাতিব নাপায় এনেকুৱাবিলাক আছিল এইবিলাক হৈছে কুসংস্কাৰ এই কুসংস্কাৰ কি হৈছে এখন সুস্থ সমাজৰ পৰিপন্থী ই কেতিয়াও সমাজৰ উন্নতিত বৰঙণি যোগাব নোৱাৰে বৰঞ্চ বেয়াটোহে কৰিব তাৰমানে আৰু সেইবোৰকে কৈছে নীতি নিয়ম ব্যৱস্থা পৰম্পৰা এখন সুস্থ সমাজৰ পৰিপন্থী সমাজৰ অগ্ৰগতিত গতিৰোধক হৈ থিয় দিয়ে সেইবোৰেই হৈছে কুসংস্কাৰ সংস্কাৰ এক জীৱন পদ্ধতি কিন্তু সেই সংস্কাৰে যদি নতুন সভ্যতা নতুন নতুন চিন্তাৰে উজ্জীৱিত কৰি সময়ৰ লগত দৌৰাৰ পৰিৱৰ্তে স্থিতাৱস্থাক বাহাল ৰাখে তেন্তে সেই সংস্কাৰ আদৰণীয় নহয় কুসংস্কাৰে মানুহৰ চিন্তাৰ দিগন্তক প্ৰসাৰিত নকৰে কুসংস্কাৰে কি কৈছে মানুহৰ চিন্তাধাৰা এইবিলাক প্ৰসাৰিত কৰিব নোৱাৰে বুলি কৈছে তাৰ পাছতে আমি আহোঁ উৰা বাতৰিলৈ তোমালোকে শুনিছা নহয় পা ধৰা ওলাই বুলি কয় মাজে মাজে পা ধৰা এইটোনো কি যে বাচ্চাবিলাকক মুখত সোপা দি পেলাই তেওঁলোকক অপহৰণ কৰি লৈ যায় বুলি কয় পা ধৰা ওলাই মাজে মাজে ওলাই বুলি কয় আৰু সোপা ধৰা ওলাইছে বুলি কি হয় আজিকালি হোৱাটছআপে মানে বিভিন্ন মেছেজবিলাক পঠিয়াই থকা হয় বিভিন্ন বেয়া মানুহৰে কাম এইবিলাক বেয়া মানুহবিলাকে সমাজত এটা অশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰিবৰ কাৰণে এনেকুৱা কিছুমান বাতৰি প্ৰচাৰ কৰি থাকে এই উৰা বাতৰি সম্পৰ্কতে কি হৈছিল আমাৰ অসমৰে দুজন যুৱক নীল আৰু অভি নামৰ দুজন যুৱকক তোমালোকে গম পাইছিলাই চাগে নিউজত তেওঁলোকক মানুহে হানি খুচি হত্যা কৰিছিলে সোপা ধৰা বুলি ভাবিয়ে আচলতে এইবিলাক সত্য নহয় অসত্য কথা প্ৰচাৰৰ ফলতে এই হত্যাকাণ্ড সংঘটিত হ'বলৈ পাইছিলে উৰা বাতৰি কাক বোলে যিবোৰ বাতৰি সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় অথচ অজ্ঞতাৰ কাৰণে বা মানুহক উত্তেজিত কৰি তুলিবৰ বাবে উদ্দেশ্যপ্ৰণোদিতভাৱে প্ৰচাৰ কৰা হয় আৰু চিন্তাশূন্য বিবেকশূন্য কিছু লোকে এই বাতৰিক সত্য বুলি বিশ্বাসো কৰে সেয়াই হৈছে উৰা বাতৰি আকৌ কৈছোঁ মই যিবোৰ বাতৰি সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় অথচ অজ্ঞতাৰ কাৰণে বা মানুহক উত্তেজিত কৰি তুলিবৰ কাৰণে ঔদ্দেশ্যপ্ৰণোদিতভাৱে প্ৰচাৰ কৰা হয় আৰু চিন্তাশূন্য বিবেকশূন্য কিছু লোকে সেই বাতৰি সত্য বুলি বিশ্বাসো কৰে সেয়ে হৈছে উৰা বাতৰি এতিয়া আমি গম পালোঁ অন্ধবিশ্বাস কুসংস্কাৰ উৰা বাতৰি মানে কি তোমালোকে নিশ্চয় বুজি পাইছা আজিলৈ ইমানখিনিয়ে পাছত আকৌ আমি ইয়াৰ কাৰণ নিৰাময়ৰ উপায় এইবিলাক আলোচনা কৰিম আজিলৈ আহোঁ ধন্যবাদ